এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। টিয়কৰ বলমা টঙানী গাঁৱৰ ৰাজপথত ডাও ডাওকৈ চলিল এখন AS01F B117 নাম্বাৰৰ এখন টাটা নেক্সন গাড়ী। গাড়ীখনৰ গৰাকী জাজি হাঁচৰা হেনচুৱা গাঁৱৰ বাবলু বৰুৱা বুলি জানিব পৰা গৈছে। কি কাৰণত এনে অগ্নিকাণ্ড সংঘটিত হ'ল বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আৰু এই ঘটনাত কোনো ব্যক্তি আহত হোৱা নাই। আমি পুনৰ জনাইছোঁ, টিয়কৰ বলমা টঙানী গাঁৱৰ ৰাজপথত ডাও ডাওকৈ চলিল এখন টাটা নেক্সন গাড়ী আৰু গাড়ীখনৰ নাম্বাৰ AS01F B117। গাড়ীখনৰ গৰাকী বাবলু বৰুৱা বুলি জানিব পৰা গৈছে। এইটো কোন গৈছে না এইটো জানে হে মোক দে এই খুস্কাই যা হৈ নালাগে আকৌ সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি? আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ নিচেই কাষত আছে ইউৰোকিডছ, য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে। বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক। নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত। বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত 3য় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া। শিশুটিক শিক্ষাৰ লগতে মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ। ৰিপিট, আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228।